বৃহত্তৰ কচুমাৰী অঞ্চলৰ ৰাইজে যোৱা কেইবছৰৰ দৰে এইবাৰো মহাপৰিভৰেৰে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰিছে। অহা নৱেম্বৰ মাহৰ 22 আৰু 23 তাৰিখে আমি সকলো ৰাইজক ৰাস চাবলৈ নিমন্ত্ৰণ জনাইছো আৰু অতি সুন্দৰকৈ ইয়াত ৰাস মহোৎসৱভাৱে উদযাপিত হ'ব। ইয়াত শিশুৰ পৰা বয়স্কলৈকে সকলোৱে ভাগ লৈছে আৰু আজি 3 নৱেম্বৰ তাৰিখে আধাৰশিলা স্থাপন কৰা হৈছে। সকলো ৰাইজৰ ইয়ালৈ আহিছে। আমি আশা কৰিছো এই ৰাসভাৱী অতি সুন্দৰকৈ পৰিৱেশিত হ'ব। দুগৰাকী শিল্পী বাহিৰৰ পৰা আহিব, বাকীখিনি আমাৰ স্থানীয় হ'ব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে অসমৰ হাৰ্টথ্ৰব অমৃত কণ্ঠ জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ বাবে এই ক্ষেত্ৰখনৰ নাম জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ হ'ব। কাছমাৰী নৱজ্যোতি সংঘৰ উদ্যোগত বৃহত্তৰ কচুমাৰীবাসী ৰাইজৰ আতিথ্যত আৰু মৰাণবাসী ৰাইজৰ সহযোগত অহা নৱেম্বৰ মাহৰ 22 আৰু 23 তাৰিখে 2025 জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ কচুমাৰী ৰাজহুৱা খেলপথাৰত শ্ৰী শ্ৰী ৰাস কৃষ্ণ মহোৎসৱ উদযাপন কৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি চলোৱা হৈছে। আজি এই পবিত্ৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীক লৈ এই জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত আমাৰ বৃহত্তৰ কচুমাৰীবাসী আৰু মৰাণবাসী ৰাইজৰ উপস্থিতিত আমি ইয়াতে আজি লাইখুটা পবিত্ৰ লাইখুটা স্থাপন অনুষ্ঠান খন্তেক সময় পূৰ্বে সমাপন হৈ গৈছে আৰু এই লাইখুটা স্থাপনৰ পিছতে আমাৰ আদৰণী সমিতিৰ পৰম সন্মানীয় সভাপতি ডক্টৰ অনিল শইকীয়া ছাৰ উপস্থিতিত আমাৰ ৰাইজক উদ্দেশ্য কৰি এই ৰাস উৎসৱখনি কেনেধৰণে সবাংগ সুন্দৰ কৰিব পাৰি, কেনেধৰণে অতি সুন্দৰভাৱে উদযাপন কৰিব পাৰি, এই সন্দৰ্ভত কিছু আলোচনা বিলোচনা হৈছে। আৰু তাৰ পিছতেই সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক আমাৰ এই শ্ৰী শ্ৰী ৰাস কৃষ্ণ মহোৎসৱৰ মুখ্য ব্যৱস্থাপক অন্যতম মুখ্য ব্যৱস্থাপক অনুপজ্যোতি ভূঞা ডাঙৰীয়াৰ জৰিয়তে আমাৰ এই শ্ৰী শ্ৰী ৰাস কৃষ্ণ মহোৎসৱৰ অস্থায়ী কাৰ্যালয় আজি উদ্বোধন কৰা হৈছে। গতিকে দুয়োটা কাৰ্যসূচী অত্যন্ত সুশৃংখলিত আৰু অত্যন্ত সুন্দৰভাৱে ইতিমধ্যে সমাপন হৈছে আৰু এই কাৰ্যসূচীত আজি ৰাইজৰ আমাৰ যিখিনি উৎসাহ আৰু আমাৰ যিখিনি পৰামৰ্শ, তেখেতলোকৰ যিখিনি আশীৰ্বাদ আমাৰ প্ৰতি আগবঢ়াইছে, আমি অত্যন্ত বিশ্বাস যে আমাৰ এই ৰাসখনে এটা সুন্দৰ পৰিৱেশ এই সময়ত গঢ়ি তুলিব আৰু সমগ্ৰ আমাৰ বৃহত্তৰ কচুমাৰীৰ লগতে সমগ্ৰ মৰাণবাসী এই অঞ্চলটোত এটা ভক্তিময় পৰিৱেশে বিৰাজ কৰিব। আৰু আজি এই পবিত্ৰ দিনৰ পৰা আমি সকলোৰে প্ৰতি এতিয়া আহ্বান জনাইছো যাতে এই ৰাসখন সুন্দৰভাৱে উদযাপন কৰাত সমূহ ৰাইজৰ আমাৰ আন্তৰিক সহযোগিতা আমি যাতে আমি লাভ কৰোঁ, তাকে আমি আন্তৰিকতাৰে কামনা কৰিছো। আৰু আপোনালোক বিশেষকৈ সাংবাদিক বন্ধুসকলৰ উপস্থিতিয়ে আমাৰ এই অনুষ্ঠানটিক আজি অত্যন্ত সুন্দৰভাৱে কিছু প্ৰচাৰ প্ৰসাৰ কৰাত আপোনালোকে যি ভূমিকা গ্ৰহণ কৰিছে, আপোনালোকলৈ আজি আমি এই তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।